আজি গৈ আছোঁ মই মোৰ পৰিয়ালৰ লগত টক্সিতা ৰিজৰ্ট আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। কিমান ধুনীয়া ভিউ, হোৱাট এ বিউটি, কি ক'ম আৰু আপোনালোকে ভিডিঅ'টো দেখি নিজেই গম পাইছে চাগে। এই যে খুব ভাইৰেল হৈ আছে, ট্ৰেণ্ডিঙত চলি থকা ৰিজৰ্টখন অৰুণাচলৰ, এইখনেই হৈছে সেইখন ৰিজৰ্ট। মই আৰু দুখন ৰিজৰ্ট ফুৰিছোঁ, কিন্তু এইখনৰ নিচিনা ধুনীয়া নহয়। মানে এইখন সঁচাকৈ মোৰ ইমানেই বেছি ভাল লাগিছে, মোৰ এনেকুৱা লাগিছে যে মই সদায় কাৰণে ইয়াতে থাকি যাম। এণ্ট্ৰিতে 50 ৰুপিজ পে' কৰি ইয়াৰ ভিতৰতে ইমান ধুনীয়া পানীখিনিৰ মাজত আপোনালোকে খেলিব পাৰিব, সাঁতুৰিব পাৰিব, যি মন যায় তাকে কৰিব পাৰিব, খালি পেচাব পায়খানা কৰিব নোৱাৰে। আৰু কি জানেনে, এই পানীতে বহি টেষ্টি খানা জুতিও ল'ব পাৰিব। পানীবোৰ ইমানেই চাফা, ইমানেই ঠাণ্ডা, তাৰ তলতে মাছবোৰ ঘূৰি ফুৰে, ইমান ভাল লাগে দেখি। ইয়াতে কথা এটা কওঁ, আপোনালোকে যদি অৰুণাচলৰ এই ৰিজৰ্টকেইখনলৈ যাবলৈ মন আছে, তেনেহ'লে ইনাৰ লাইন পাৰ্মিট ল'ব লাগিব, আৰু তাৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড জেৰক্স লৈ ল'ব। আৰু এইটো চাওক, মই পানীৰ মাজতে ইমান ধুনীয়া এটা পাথৰ পালোঁ, মই ঘৰলৈ লৈ আনিছোঁ হেঁপাহতে একদম। ফটো কথাটো ক'বই নালাগে, চবতে ফটো তুলিব মন যাব। মানে কোনটো জেগা তুলিম, কোনটো জেগা নতুলিম তেনেকুৱা লাগিব। চব ভালেই ধুনীয়া, ইমানেই ধুনীয়া পৰিৱেশ। মানে মোৰ যে কিমান ফটো হৈ গ'ল ঠিকান নাই আৰু। পানীবোৰৰ কিনাৰে কিনাৰে ইমান ধুনীয়া ধুনীয়া কেবিন আছে, তাৰ কিনাৰতে ৰেষ্টুৰেণ্ট আছে। কি টেষ্টি টেষ্টি খানা আপোনালোকে খাব পাৰিব অৰ্ডাৰ কৰি মেলি। ধুনীয়া ঠাইডোখৰ যে ফুৰিলোঁ, মই অকলেনো কিয় চাওঁ, আপোনালোককো দেখালোঁ। আজিলৈ আহোঁ, আকৌ লগ পাম নেক্সট পাৰ্টত।